নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্যৰ অপ্ৰাধিকৃত অৰ্থাৎ নন প্ৰভিন্সিয়েলাইজড বিদ্যালয়সমূহৰ বিশেষকৈ এলপি স্কুলৰ পৰা আৰম্ভ কৰি একেবাৰে হাই স্কুল হায়াৰ ছেকেণ্ডাৰী কলেজসমূহলৈকে তেওঁলোকৰ যি দাবী বা যি অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু তেওঁলোকৰ যি বিদ্যালয় আছে এই ৰাজ্যৰ অপ্ৰাধিকৃত বিদ্যালয়সমূহ অসম চৰকাৰে যাতে আইন সংশোধন কৰি হ'লেও বিদ্যালয়সমূহ পদ প্ৰাধিকৰণৰ ব্যৱস্থা কৰে তাৰ কাৰণে তেওঁলোকে বহুত দিনৰ পৰাই বিনা বেতনে প্ৰায় 25-30 বছৰ ধৰি তেওঁলোকে কৰ্মৰত হৈ আছে তেওঁলোকৰ জীৱনৰ 99% সময় বিশেষকৈ ভিতৰুৱা এলেকাৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত মানৱ সেৱাত তেওঁলোকৰ সম্পূৰ্ণ যিটো ছাত্ৰ ছাত্ৰী ভিতৰুৱা এলেকাৰ যি ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি একোটা মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত এই শিক্ষকসকলে কিন্তু বহুত দিনৰ পৰাই তেওঁলোকে লাগি আছে তেওঁলোকৰ পৰা বিশেষকৈ IAS ডক্টৰ ইঞ্জিনিয়াৰ পৰ্যন্ত এই ছাত্ৰ ছাত্ৰীসকল হ'বলৈ সক্ষম হৈছে গতিকে এই শিক্ষকসকলক আমি নিশ্চয় শ্ৰদ্ধা জনাব লাগে আৰু তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ হ'লেও তেওঁলোকে যি 5-10 বছৰ কাৰ্যকাল আছে এই 5-10 বছৰ কাল মাথো অলপ সময় অসম চৰকাৰে যদি সহানুভূতিৰে দৃষ্টিৰে চাই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰে নিশ্চয় এয়া এক মানৱীয় এক যি তেওঁলোকৰ নিষ্ঠা আৰু নিকাৰে যদি তেওঁ বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰে নিশ্চয় শলাগ ল'বলগীয়া এয়া এক মানৱীয় কাম হ'ব বিশেষকৈ অফিচ অফ দ্য অল আছাম নন প্ৰভিন্সিয়েলাইজড টিচাৰ্ছ এছ'চিয়েশ্যন সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰিব বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিৰ আশাতেই জিলাই জিলাই বিশেষকৈ আপাৰ আছামত এই শিক্ষকসকলে মুখ্যমন্ত্ৰী জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে উপচাই পেলাইছিল আমি যদি 2023 চনৰ জানুৱাৰী মাহৰ ফালে যাওঁ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে এই শিক্ষকসকলে কিন্তু আপাৰ আছামত বিশেষকৈ যোৰহাট শিৱসাগৰ লখিমপুৰত তেওঁলোকে একোটা ফেজ ৱাইজ মানে তেওঁলোকে কেটেগৰী ৱাইজ ভাগ ভাগ হৈ সময়ে সময়ে মেল মিটিং পাতি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে উপচাই পেলাইছিল কিন্তু তেওঁলোকে সেই আশাতেই এতিয়াও ৰৈ আছে আজি পৰ্যন্ত গুৱাহাটীত তেওঁলোকৰ ধৰ্মঘট কাৰ্যসূচী অনশন কাৰ্যসূচী কৰিব লগা হৈছে একমাত্ৰ তেওঁলোকৰ উদ্দেশ্য তেওঁলোকৰ বিদ্যালয়সমূহ অসম চৰকাৰে যদি প্ৰাধিকৰণ কৰে নিশ্চয় তেওঁলোকৰ মুখত এমুঠি ভাতৰ যোগাৰ হ'ব আৰু তেওঁলোকৰ পৰিয়ালটো ধুনীয়াকৈ পোহপাল দিব পাৰিব এয়া তেওঁলোকে বহুদিনীয়া অপেক্ষা তেওঁলোকৰ মূল দাবীসমূহ আছিল এনেধৰণৰ 1-1-2006 চনৰ আগত স্থাপিত মানে 2006 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ আগত যিসমূহ বিদ্যালয় ষ্টাব্লিছড হৈছে আৰু 1-1-2006 চনৰ পিছত স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণৰ আইনৰ আওতাত আনিব লাগিব বুলি তেওঁলোকে দাবী জনাইছিল হৰমোহন বৰা ডাঙৰীয়াই তেওঁলোকৰ দাবীসমূহ ধুনীয়াকৈ এটা শিডিউল বনাইছিল বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া নিযুক্তি পত্ৰসমূহ বাহাল ৰাখিব লাগে আৰু 2020 চন পৰ্যন্ত ইউডাইছ আৰু ইউডাইছ প্লাছত নাম থকা শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাধিকৰণৰ তেওঁলোকে দাবী জনাইছে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 20,000 ইউডাইছৰ সলনি বৰ্তমানলৈকে থকা যিকোনো ডাইছত ধৰি প্ৰাধিকৰণৰ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে বুলি তেওঁলোকে ধুনীয়াকৈ এটা শিডিউল বনাইছে আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বাদ পৰা LP স্কুলৰ বিশেষকৈ 3rd পোষ্ট ME স্কুলৰ 6 পোষ্ট ME অনাৰ্চি হিন্দী পোষ্টলৈকে ধৰি প্ৰায় 4,500 শিক্ষক-শিক্ষয়িত্ৰীসকলক শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছিল ড্ৰপ আউট পোষ্টৰ কথাটো আছে হাই স্কুল আৰু হাই মাদ্ৰাছাৰ ক্ষেত্ৰত সামান্য কিছু শৰ্ত পূৰণ কৰিব নোৱাৰাত ইয়াৰ আগত যিসমূহ বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া হৈছিল বহুতো শিক্ষানুষ্ঠান বাদ পৰিছে আৰু এই শিক্ষানুষ্ঠানসমূহ পূৰ্বৰ ৰিজাল্ট আৰু ছাত্ৰ ছাত্ৰীৰ
সংখ্যাৰ ভিত্তি কৰি নিৰ্ধাৰিত শেষ 3টা বছৰ পৰীক্ষাৰ ফলাফল আৰু 25জন ছাত্ৰ ছাত্ৰীৰ সংখ্যাক আওকাণ কৰি 2013 চনৰ পৰা 2021 চনলৈ এই সময়ছোৱাৰ ভিতৰত যিকোনো 3 বছৰৰ ৰিজাল্ট আৰু সংখ্যাক মান্যতা দি উচ্চ মাধ্যমিক বিদ্যালয়সমূহ প্ৰাধিকৰণৰ আইনৰ আয়তলৈ আনিব লাগে তেওঁলোকে ধুনীয়াকৈ দাবী জনাইছে। প্ৰায় 77খন ছিনিয়ৰ ছেকেণ্ডাৰী পূৰ্ণ জুনিয়ৰ কলেজ শিক্ষানুষ্ঠান চৰকাৰৰ পৰা কমেও ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ কনকাৰেঞ্চ পোৱা ছিনিয়ৰ ছেকেণ্ডাৰী আৰু 64খন হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণৰ আঁতৰলৈ আনিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। বৰ্তমানলৈকে প্ৰায় 39খন পূৰ্ণাংগ স্নাতক মহাবিদ্যালয় বিশেষকৈ চৰকাৰৰ পৰা ফাৰ্ষ্ট ইয়াৰ আৰু লাষ্ট ইয়াৰ কনফাৰেঞ্চটো পাইছে আৰু সেই সকলোখিনি ডিগ্ৰী কলেজক প্ৰাধিকৰণৰ আইনৰ আওতালৈ আনিব লাগে। 2013 আৰু 21 বৰ্ষৰ পদ প্ৰাধিকৰণৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হোৱা নিম্ন প্ৰাথমিকৰ পৰা একেবাৰে ডিগ্ৰী কলেজলৈকে পদসমূহ অতি শীঘ্ৰেই বিনা চৰ্তে প্ৰাধিকৰণ কৰিব লাগে। ঐচ্ছিক বিষয়সমূহৰ পদ প্ৰাধিকৰণৰ ক্ষেত্ৰত 10জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিনা চৰ্তে পদসমূহ প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। ছিনিয়ৰ ছেকেণ্ডাৰী আৰু স্নাতক মহাবিদ্যালয়ত অতিৰিক্ত গণ্য কৰি বাদ পৰা শিক্ষকসকলক 80জন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে 30জনৰ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে ধুনীয়াকৈ দাবী উত্থাপন কৰিছে। লগতে হিন্দী ভাষা যিহেতু ৰাষ্ট্ৰীয় ভাষা আৰু এই ৰাষ্ট্ৰীয় ভাষা খুবেই দৰকাৰী, প্ৰাধিকৃত উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত হিন্দী শিক্ষকসকলৰ পদ প্ৰাধিকৰণ নকৰি অসমৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক হিন্দী ভাষা শিক্ষাৰ পৰা অসম চৰকাৰে বঞ্চিত কৰি ৰাখিছে। গতিকে এই হিন্দী পদসমূহ প্ৰাধিকৰণ কৰি হ'লেও যাতে তেওঁলোকে হিন্দীৰ শিক্ষাটো লাভ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ পোষ্টসমূহ প্ৰাধিকৰণৰ দাবী জনাইছে। 2013 আৰু 2021 চনত বাদ পৰা উচ্চ প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুলৰ বিজ্ঞান শিক্ষকসকলক আইনৰ আওতালৈ আনি প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে BTR-ৰ অন্তৰ্গত অসমীয়া মাধ্যমৰ সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহক প্ৰাধিকৰণৰ আওতালৈ অনাৰ লগতে 2013 আৰু 21 চনত বাদ পৰা সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তথ্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ তেওঁলোকে বাধ্য হ'ব বুলি তেওঁলোকে পূৰ্বতে সকীয়াই দিছিল আৰু এতিয়া সচলত গণতান্ত্ৰিকভাৱে তেওঁলোকে দাবী উত্থাপন কৰি আহি আছে। গুৱাহাটী সচল তেওঁলোকে ভূমিকম্পৰ দৰে কঁপাই তুলিছে। অসম চৰকাৰে যদিও টিউটৰসকলৰ এখন স্মাৰকপত্ৰ গ্ৰহণ কৰিছে অফিচৰ বিভাগীয় ফালৰ পৰা, কিন্তু ৰাজ্যৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে যি ধৰ্মঘট অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, তেওঁলোকৰ বহুতো শিক্ষকে অনশনস্থলীত থাকি হস্পিটেলত বিশেষকৈ ভৰ্তি কৰিব লগা হৈছে। বিভাগীয় ফালৰ পৰা তেওঁলোকক এতিয়ালৈকে কোনো সু ছিগনেল নিদিলেও, ইতিবাচক ছিগনেল নিদিলেও তেওঁলোকে কিন্তু অবিৰতভাৱে কাৰ্যসূচী চলাই গৈ আছে। এদিন নহয় এদিন নিশ্চয় সফল হ'ব। অসম চৰকাৰৰ আগন্তুক যিটো শীতকালীন বিধানসভা আহি আছে, যিটো ফেব্ৰুৱাৰী মাহত হ'বলগীয়া অধিৱেশন, সেই অধিৱেশনত এই শিক্ষকসকলৰ পদসমূহৰ প্ৰাধিকৰণৰ কাৰণে যদি কিবা ব্যৱস্থা হাতত লয়, নিশ্চয় এই শিক্ষকসকল তেওঁলোকে এতিয়া যি হতাশত ভুগি আছে এই ইয়াৰ পৰা তেওঁলোকে পৰিতাপ পাব, তেওঁলোকে নিশ্চয় এটা সুফল পাব। তেওঁলোকৰ জীৱনৰ নিশ্চয় এটি আশাৰ ৰেঙনি কঢ়িয়াই আহিব। নতুন বছৰ খ্ৰীষ্টমাছ আহি আছে। এই খ্ৰীষ্টমাছৰ বতৰৰ পিছতেই লগতে নতুন বছৰৰ যি বাজেট অধিৱেশন আহি আছে, নিশ্চয় এই শিক্ষকসকলৰ কাৰণে এটি পজিটিভ বাৰ্তালাপ অসম চৰকাৰে ৰাইজক দিব বুলি আমি আশাৰে বাট চাই আছোঁ। এইখিনিয়ে ভিডিঅ'ৰ মূল উদ্দেশ্য। অসম চৰকাৰে বিশেষকৈ এই ৰাজ্যৰ দুৰ্ভগীয়া শিক্ষকসকলৰ যাতে যি তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, তেওঁলোকৰ মুখৰ ফালে চাই যদি এটি হাঁহিৰ খোৰাক বা এটি আশাৰ ৰেঙনি প্ৰদান কৰে, নিশ্চয় অসমৰ শিক্ষাৰ ব্যৱস্থাৰ বিশেষ যি পোহৰ আছে সেই পোহৰ নিশ্চয় তেওঁলোকে বিলাব আৰু তেওঁলোকে এই যি শিক্ষা পাব সেই ছাত্ৰ ছাত্ৰীসকল নিশ্চয় দেশৰ ভৱিষ্যত নাগৰিক আৰু সুদক্ষ শিক্ষক
ডক্তৰ ইঞ্জিনিয়াৰ ইয়াৰ পৰাই ওলাব। ইয়াৰ কাৰণে বিদেশত আমেৰিকাত তেওঁলোকে যাব নালাগে। নিশ্চয় এই শিক্ষকসকলৰ দ্বাৰাই আমি একোটা মানৱ সম্পদ হিচাপে তেওঁলোকৰ পৰাই আমি দান হিচাপে পাম। গতিকে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ভেঞ্চাৰ শিক্ষকসকলৰ বিশেষকৈ যি অৱদান আছে সেয়া অসমৰ ৰাইজে নুই কৰিব নোৱাৰে। অসমৰ গোটেই পিকচাৰ যদি চোৱা যায়, আগতে হাইস্কুলেই আছিল বা তেওঁলোকৰ ভেঞ্চাৰ স্কুলেই আছিল। এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলেই অসমৰ চিত্ৰটোক সাল সলনি কৰি পেলাইছে। এই শিক্ষকসকলেই তেওঁলোকক একোটা মানৱ সম্পদ কৰি দিয়াত নিশ্চয় অৰিহণা যোগাইছে। গতিকে অসম চৰকাৰে যাতে তেওঁলোকৰ মুখৰ ফালে চাই এটি আশাৰ ৰেঙনি নতুন বছৰতেই এই খ্ৰীষ্টমাছৰ বতৰে যদি প্ৰদান কৰে, নিশ্চয় ইয়াৰ নিচিনা ডাঙৰ উপকাৰ নহ'ব। গতিকে মাননীয় বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যদি ইচ্ছা কৰে, পাৰিলে একে ৰাতিতেই এটা ঘোষণাৰ জৰিয়তে এই শিক্ষকসকলৰ পৰিয়াললৈ নিশ্চয় আশাৰ ৰেঙনি কৰি আনিব পাৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে নন প্ৰভিন্সিয়েলাইজড অৰ্থাৎ অপ্ৰাধিকৃত বিদ্যালয় টিউটৰ শিক্ষকসকলৰ যি সমস্যা, এই সমস্যাসমূহৰ বিষয়ে অবিৰতভাৱে ধাৰাবাহিকভাৱে ভিডিঅ'সমূহ পাই থাকে। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰিব। ধন্যবাদ।